পিছে মামা এটা কি হ'ব মিয়া মুছলিমসকলৰ যোৱাবাৰ অলপ ঠেং ভৰি ভাঙা হৈছিলে এবাৰ কামিহাডালকে ভাঙি দিম যাতে আৰু অসমত কেতিয়াও আমাৰ অসমীয়া মানুহৰ ওপৰত কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে মিয়াৰ আজা ইমান হস্তিয়া নেকি কামিহাৰ ভাঙি দিবলৈ ও মামা এ কি শুনিছো এইবিলাক আপুনি বোলে মছজিদত আজান দিয়া বন্ধ কৰি দিছে এ মই কোৱা নাই নহয় মামা এ ইউনুছ তামুলীয়েহে কৈ আছে মছজিদত মাইক লগাবলৈ চৰ্চা কি আছে আকৌ মছজিদত মাইক লগাবই আকৌ তাত চৰ্চাৰ কথা নহয় ন চাওক যিধৰণে ভাগৱত পাঠত 24 ঘণ্টাই মাইক বাজে আমিতো 24 ঘণ্টাই নবজাওঁ তো আমাৰ যি 2-4 মিনিট আজান দিয়ে তো সেইটো আমি আজান দিমেই আৰু দি আছোঁ দি থাকিম আৰু অনাগত দিনত আমি দিয়ে থাকিম তাত আৰু কোনোবা কিবা হওক আজানটো ৰাখিব নোৱাৰিব সেইটো সাহস বা সেইটো কাৰো হোৱা নাই আৰু ইনশাআল্লাহ অসমত নহয় আৰু এটা কথা কৈছোঁ এখন ইউপি নহয় ভাই একদম চিধা আৰু স্পষ্ট কথা এখন ইউপি নহয় ইয়াত যোগীৰ ৰাজ নচলিব গতিকে ইয়াত অসমীয়া মানুহ আছোঁ নানা জাতি জনজাতীয় নানা ধৰ্মৰে সন্নিৱিষ্ট এখন অসম ইয়াত তেনেকুৱা মন্তব্য দিলে কিন্তু আমিও হাত সাবটি বহি নাথাকিম এ পিছে মামা এটা কি হ'ব মিয়া মুছলিমসকলৰ যোৱাবাৰ অলপ ঠেং ভৰি ভাঙা হৈছিলে এবাৰ কামিহাডালকে ভাঙি দিম যাতে আৰু অসমত কেতিয়াও আমাৰ অসমীয়া মানুহৰ ওপৰত কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে মিয়াৰ আজা ইমান হস্তিয়া নেকি কামিহাৰ ভাঙি দিবলৈ মিয়াই 4 বজাতে ৰাতিপুৱা 4 বজাতে উঠি সন্ধিয়া 4 বজালৈকে পথাৰত কাম কৰি থাকে মিয়াৰ ৰাজহাৰ মিয়াৰ কামিহাৰ ইমান হস্তিয়া নহয় যে মুখ্যমন্ত্ৰীয়ে কৈ পেলাই ভাঙি দিব পাৰিব গতিকে এনেধৰণৰ তৰল মন্তব্য বুলি কওঁ মুখ্যমন্ত্ৰীৰ মুখত এইবিলাক কথা শোভা নাপায় আৰু মিয়া পৃথিৱী থাকে মানে মিয়া থাকিব কাৰণ মিয়াই চান্দা লৈ নাখায় মিয়াই কৰ্ম কৰি খায় কিমান সাহস আৰু এটা সীমা থাকিব লাগে এ মামা এই বিজেপি দলটো বোলে জাতীয় সংগঠন নহয় ক'ত আজান দিব লাগিব ক'ত মাইকত দিব লাগিব সেইটো আমি নিজে ব্যক্তিগতভাৱে গম পাওঁ আজান সমগ্ৰ অসমত বাজি আছে নহয় সমগ্ৰ পৃথিৱীত আজান হৈ আছিল হৈ আছে আৰু হৈ থাকিব বিজেপিক ছাপোৰ্ট কৰিছে যদি বিজেপিক ছাপোৰ্ট কৰিছে তেনে জাতীয় সংগঠন নেকি সেইকেইটা মোৰ ঠাইত যদি আমাৰ ক'ৰবাত ঠাইত যদি 2টা মাইকে শুনা নাইতো আমি 4টা লগাম 24 ঘণ্টাই মাইকত ভাগৱত পাঠ হয় তাত কেতিয়াও আমি আপত্তি কৰা নাই আৰু আমি আপত্তি নকৰোঁ যে আটাচু বৰ্তমান সময়ত সাম্প্ৰদায়িক হৈ গ'ল প্ৰথম কথাটো হ'ল কোনোবা আটাচুৱে ধেমাজিৰ পৰা মছজিদত মাইকটো লগাই আজান দিবলৈ মনা কৰিছে এটা কথা হ'ল প্ৰথমে কওঁ যে সেইসকল আটাচু নহয় আৰু আটাচু হ'বও নোৱাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ এইটো নাছিল তেখেত কেতিয়াও সাম্প্ৰদায়িক নাছিল তেখেতে গোটেই ধৰ্ম নিৰ্বিশেষে জাতি ধৰ্ম সকলোকে একত্ৰিত কৰি বৰ অসম বনাইছিল কিন্তু তেখেতৰ আদৰ্শৰ সেইসকলৰ গাত কিন্তু অলপো নাই গতিকে সেইসকল কেতিয়াও আটাচু হ'ব নোৱাৰে আৰু দ্বিতীয় কথা সেইসকলে যিটো কৈছে যে আজান মাইকত নলগাব বা ধেমাজিত নচলে তো ধেমাজিত নচলে তোমালোকে ধেমাজিতে থাকা তোমালোকক ধেমাজিখন দি দিছোঁ তোমালোকে ধেমাজিতে ঘূৰি পকি সেইখনে অসম বুলি ভাবি লোৱা কিন্তু তাৰ বাদে ক'ত আজান দিব লাগিব ক'ত মাইকত দিব লাগিব সেইটো আমি নিজে ব্যক্তিগতভাৱে গম পাওঁ মোৰ ঠাইত যদি আমাৰ ক'ৰবাত ঠাইত যদি 2টা মাইকে শুনা নাইতো আমি 4টা লগাম তাততো একো কাৰো অসুবিধা হ'ব নোৱাৰিব কাৰণ ভাগৱত পাঠ যেতিয়া হয় 24 ঘণ্টাই মাইকত ভাগৱত পাঠ হয় তাত কেতিয়াও আমি আপত্তি কৰা নাই আৰু আমি আপত্তি নকৰোঁ কিয়নো সেইটো এটা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি আৰু ভাগৱত পাঠ শুনি আচলতে আমি ৰাতি শুই যাওঁ ইমান ধুনীয়া লাগে ভাগৱত পাঠ শুনি কিন্তু এনেকুৱা অসমত ক'ৰ পৰা এইবিলাক ওলাইছে নেজানো আৰু মানে ইউপি বনাবলৈ গৈ আছে অসমখন গতিকে এই লোকৰ যিটো এজেণ্ডা সেই এজেণ্ডাটো কিন্তু আমি কেতিয়াও সফল হ'বলৈ নিদিওঁ আৰু দ্বিতীয় কথাটো হৈছে এইসকল প্ৰকৃত আটাচু নহয় মোৰ সন্দেহ হৈছে এইসকল প্ৰকৃত আটাচু নহয় আৰু আটাচুৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ এইটো সংবাদমেল নহয় তেখেতলোকক সোধপোছ কৰা নাই এইটো এটা চৰকাৰী ফালৰ পৰা আহিলে চৰকাৰে ক'লে কিবা এটা দিলে তো দিয়াৰ পাছত তেখেতলোকে প্ৰেছ মিট দিছে এনেকৈ এইটো কিন্তু গতিকে মই আটাচুৰ যিকেইজন বিষয়ববীয়া আছে অসমৰ যিকেইজন আটাচুৰ বিষয়ববীয়া আছে আমি তেখেতলোকক আহ্বান জনাইছোঁ যে আপোনালোকে এইটো স্পষ্টীকৰণ এটা দিয়ক যে আমাৰ নহয় এইটো তেখেতলোকৰ সম্পূৰ্ণ ব্যক্তিগত আৰু তাৰ বাবে আজিৰ পৰা এইকেইজন ব্যক্তিক আমি আটাচুৰ পৰা বহিষ্কাৰ কৰিলোঁ নহ'লে আমি এইটো বুজিবলৈ বাধ্য হৈ যাম যে আটাচু বৰ্তমান সময়ত সাম্প্ৰদায়িক হৈ গ'ল কিন্তু আটাচু হিচাপে আমি যথেষ্ট সেইসকলক সন্মান কৰোঁ
কিয়নো আহোম যিসকল আছে সেইসকলৰ লগত আমাৰ কেতিয়াও কোনো সময়তে সংঘাত হোৱা নাই আৰু নহয়ও। কিন্তু এই মাজত সোমাই কিছুমানে এইটো মানে উচতাই জোল খাব বিচাৰিছে। গতিকে উচতাই যাতে জোল খাব নোৱাৰে তাৰ বাবে আটাচুৰ বিষয়ববীয়া ইয়াৰ এটা স্পষ্টীকৰণ দিয়ক যে এইকেইজন আমাৰ নহয়, আৰু যদি দিছে ব্যক্তিগত, আৰু আজিৰ পৰা সেইসকলক আমি ইয়াৰ পৰা বহিষ্কাৰ কৰিলোঁ। আজান সমগ্ৰ অসমত বাজি আছে নহয়, সমগ্ৰ পৃথিৱীত আজান হৈ আছিল, হৈ আছে আৰু হৈ থাকিব। আমাৰ চৰকাৰ বা যাৰ চৰকাৰে আহক, ইয়াত আমাৰ চৰকাৰ আহক বা যাৰ চৰকাৰে আহক, আজান হৈ থাকিব আৰু হৈয়ে থাকিব। যেতিয়া কাৰোবাৰ চৰকাৰ হওক বা আমাৰ চৰকাৰ হওক, যাৰ চৰকাৰে হওক। হয় হয়, সেইটো আচলতে সন্মুখত নিৰ্বাচন কাৰণে এইসকলক ইউজ কৰা হৈছে যে তহঁতে কিবা এটা কৈ দে। কিন্তু কিবা এটা কৈ দিলে অসমখন অশান্তি নহয়, কাৰণ অসমৰ মানুহবিলাক ইমান মূৰ্খ নহয়তো। গতিকে মই ভাবোঁ তাৰ পৰা বিশেষ একো প্ৰভাৱ নপৰে। কিন্তু মই পুনৰ কৈ আছোঁ, আটাচু ঊৰ্ধ্বতম কৰ্তৃপক্ষই এইসকলক কিন্তু স্পষ্টীকৰণ আমাক লাগিব, অন্যথা আমি কিন্তু আটাচুক মানে সাম্প্ৰদায়িক বুলি ভাবিবলৈ বাধ্য হ'ম। আমাৰ চৰকাৰ এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰে গোটেই হিন্দু, মুছলিম, শিখ সকলোকে একত্ৰিত কৰি ল'ব, সেইখন হৈছে আমাৰ চৰকাৰ। আৰু যিখনে কেৱল হিন্দু আৰু মুছলমানক ভাগ ভাগ কৰিব, সেইখন বেলেগৰ চৰকাৰ। অখিল গগৈক বৰ্জন কৰিছে নে বিজেপিক ছাপোৰ্ট কৰিছে? নাই, অখিল গগৈক বৰ্জন কৰিছে নে বিজেপিক ছাপোৰ্ট কৰিছে? কোনটো কৰিছে? বিজেপিক ছাপোৰ্ট কৰিছে। যদি বিজেপিক ছাপোৰ্ট কৰিছে তেনে জাতীয় সংগঠন নেকি সেইকেইটা? মোৰ মতে সেইটো কেতিয়াও জাতীয় সংগঠন হ'ব নোৱাৰিব। তো গতিকে তেনেকুৱা মানুহক আমি পাত্তাও নিদিওঁ, তেখেতলোকৰ কথা মই ক'বলৈও নিবিচাৰোঁ। সেয়া দেখিলে মামা, ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব? নট নাথাকিলেহে এনেকুৱা কথা ক'ব।